আচলতে এইটো কোনো নতুন কথা নহয়, ক'বলৈ বেয়া, শুনিবলৈও বেয়া। প্ৰতি বছৰে এইটো যিটো ট্ৰপিকেল বা ছাব ট্ৰপিকেল কাণ্ট্ৰি, এইটো এটা এই সময়টোত বিশেষকৈ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰকোপ বৃদ্ধি পায়। আৰু ইয়াৰ এটা চাইকেল থাকে। প্ৰতি 5 বছৰৰ মূৰে মূৰে দেখা গৈছে যে আমি চাকৰি থকা কালত আমি মন কৰিছোঁ যে প্ৰতি 5 বছৰৰ মূৰে মূৰে এটা পিক পোৱা যায়। পিক মানে কি হয়, বাঢ়ে। এই বছৰটো 5 বছৰত পৰিছে, গতিকে এইবাৰ গোটেই সমগ্ৰ অসমতে কিছু পৰিমাণে পিক বাঢ়িব, মানে সংখ্যাটো বাঢ়িব। কিন্তু আমি খুব লাকি, যোৰহাট জিলাত এতিয়ালৈকে মাত্ৰ প্ৰকৃত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা এজনহে ৰোগী আছে। বাকীবিলাকৰ কোনোবাৰ পজিটিভ থাকিব পাৰে, ব্লাডত পজিটিভ এনেকুৱা ধৰণৰ আছে, কিন্তু সেইবিলাকৰ আনুষংগিকভাৱে যিবিলাক ৰোগী ইতিমধ্যে ভালো হৈছে, সৰহভাগে অন্যান্য কিছুমান ৰোগৰ লগত জড়িত আছিলে, যেনে টাইফইড, ফিভাৰ, ষ্ট্ৰোক ইত্যাদি এইবিলাকৰ লগত জড়িত আছিলে। আৰু মই ভাবোঁ যে মই ICMR লগত কথাও পাতিছোঁ যে এই ৰোগৰ বীজাণুটো পোৱাটোৰ ক্ষেত্ৰত আৰু যিটো পজিটিভ পায়, সেই পজিটিভটো আমাৰ আগত যদি 3টা ভেকচিনেশ্যন হয় আৰু তাৰ যদি সেই ভেকচিন দিয়াৰ পিছত যদি মানুহজনৰ প্ৰতিৰোধ ক্ষমতাটো বাঢ়ি যায় আৰু এই প্ৰতিৰোধ ক্ষমতাটোৰ এটা টাইটাৰৰ ওপৰতো পজিটিভ কিছুমান পোৱা যায়, সেই পজিটিভ পোৱা মানেই জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত বুলি আমি ইমান নাভাবোঁ। কাৰণ আমাৰ যিটো ইমান দিনৰ যিখিনি এই ৰোগৰ বিষয়ে আমি জানিছোঁ বা দেখিছোঁ, সেইটোৰ ভিত্তিত আমি এইটো কথা ক'ব পাৰোঁ। আৰু প্ৰকৃত কেছ আমাৰ বৰ্তমান যোৰহাটত এটাহে, আৰু এইটো বাহিৰৰ আছিলে, কাজিৰঙাৰ। বাহিৰৰ হওক বাৰু, যিহেতু ভাল কথা নহয়, ইয়াৰ প্ৰকোপটো অলপ বাঢ়িছে বুলিও ক'ব পাৰি যোৱা বছৰতকৈ। আৰু সেই বিষয়ে চৰকাৰে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। লাৰ্ভিচাইড দিছে, লাৰ্ভিচাইড মানে কিছুমান লাৰ্ভা মেলি দিছে, মাছৰ পোনা মেলিছে, গাম্বুচিয়া। ইয়াৰ কাৰণে যিবিলাক আমাৰ 5 বছৰ ধৰি যিবিলাক ঠাইত এই অকল জাপানীজ এনকেফেলাইটিছ বুলিয়ে নহয়, AES ৰোগত আক্ৰান্ত যিবিলাক ৰোগী আমি মেপিং কৰিছোঁ, ধৰি লওক আমাৰ এই ঠাইতে যদি এটা ৰোগী আছিলে, যোৱা বছৰ হৈছে, এই ঠাইত 3 বছৰ আগতে আমি মেপিং কৰি থৈছোঁ। সেই মেপিং অনুসৰি আগতীয়াকৈ আমাৰ ফগিং হৈছে। ফগিংটো অৱশ্যে কমাই, নকমোৱা নহয়, কিন্তু বৰষুণ দিলে আকৌ তাৰ যিটো ক্ৰিয়া থাকে, সেই ক্ৰিয়াটো নাইকিয়া হৈ যায়। মহ থাকিব পৰা ঠাইবিলাকৰ পৰা তেওঁলোকে এইবিলাক চাফ চিকুণ কৰি ৰখা, পানী ডোঙা বান্ধিবলৈ নিদিয়া, এইবিলাক সঘনাই পৰিষ্কাৰ কৰা, যিবিলাক সাধাৰণতে আমাৰ টাব, ফুলৰ টাব বা টায়াৰ ইত্যাদি এনেকুৱা ধৰণৰ ঠাইত যিবিলাক থাকে, সেইবিলাক তাতে নেৰাখে, চফা কৰি ৰাখে। আৰু যেতিয়া খেতিলৈ যায় বা তেনেকুৱা ধৰণৰ কামলৈ যায়, ফুল স্লিভ, মানে হাত দীঘল চোলা, হাত দীঘল পেণ্ট, জোতা ইত্যাদি পিন্ধাৰ ব্যৱস্থা কৰা, এইবিলাক কৰিলে যথেষ্ট পৰিমাণে এই ৰোগ মানে বঢ়া বাচি থাকিব পাৰে। মহৰ পৰা যিহেতু হয়, মহৰ কি ধৰণে গাহৰি পোহাৰ ক্ষেত্ৰতো কথা আহে। বগলী, গাহৰি এইবিলাক ইণ্টাৰমিডিয়েট হোষ্ট বুলি কয়, গতিকে সেইবিলাকৰ পৰাও আমি অকণমান সাৱধান হ'ব লাগিব। আমি সকলোৱে জানো যে বগলীয়ে লৈ আহি গাহৰি গাত দিয়ে, গতিকে গাহৰি যিখিনি পোহা হয়, গাহৰিটো আঁঠুৱা দি ৰখা। আৰু মই এইটো কোৱা নাই যে গাহৰি পুহিব নালাগে, কিছু দূৰত পোহক, স্বাস্থ্যসন্মতভাৱে পোহক। তেনেকুৱা কৰিলে সেই ঠাইবিলাকৰ পৰা আমি হাত সাৰিব পাৰোঁ। প্ৰধানকৈ ইণ্টাৰমিডিয়েট হোষ্ট এটা গাহৰিয়ে হয়। জীৱ জন্তুৰ ক্ষেত্ৰত অলপমান সাৱধান হ'ব লাগে, আৰু লগতে চাফ চিকুণকৈ ৰাখিব লাগে। বহুত ঠাইত ৰখা দেখা যায় তেনেকৈ। আৰু কিন্তু কি হয়, সেই ঠাইত যদি মহৰ উৎপাদন হয়, মহে যদি বীজাণুটো পায়, 3 কিলোমিটাৰ বা 5 কিলোমিটাৰ দূৰত গৈ মহে এইটো ৰোগ বিয়পাব পাৰে, সেই ঠাইত নহ'বও পাৰে। গতিকে সেইবিলাকৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ জেগাও পাইছোঁ যে যিটো ঠাইত তেনেকুৱা ধৰণৰ গাহৰি ইত্যাদি নাই, কিন্তু সেইটো মহৰ যিটো ফ্লাইং জ'ন এটা থাকে, সেই জ'নৰ ভিতৰত তেওঁলোকে ৰোগ বিয়পাব পাৰে। ৰাইজে যদি সাৱধান হয়, এই ৰোগ 70% কমাব পাৰে। বাকী 30%হে আমাৰ চৰকাৰী যিবিলাক ব্যৱস্থা থাকে, সেই ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মই ভাবোঁ ৰাইজ সজাগ হওক, এইকেইটা দিন সদায়ে সজাগ হোৱাটো ভাল। আৰু আমি সঁচাকৈ লাকি
মাত্ৰ এটা কেছে আমাৰ ইয়াত মৃত্যুমুখত পৰিছে এতিয়ালৈকে। আমাৰ অঞ্জনা শইকীয়া নেকি, হেৰি আছিল, মই পাহৰিলোঁ নামটো, কাকজানৰ আমাৰ অংগনবাদী ৱৰ্কাৰ এগৰাকী। তেওঁলোকৰ ঘৰত কিন্তু বৰ চাফ চিকুণকৈ বস্তু ৰখা নাছিলে। মহৰ কণী পৰা পিছফালে আমি বহুত দেখা পাইছোঁ পিছত গৈ। কিন্তু তেখেতে যিহেতু এটা স্বাস্থ্য সেৱাৰ লগত জড়িত আছিল, তেখেতে আৰু বেছি ভালকৈ থাকিব লাগিছিলে। মানে মই এইটো তেখেতৰ মৃত্যুৰ সঁচাকৈ বৰ দুখজনক কথা। কিন্তু কি হয়, তেখেতৰ হয়তো কামৰ হেঁচাত পৰিও সেইখিনি কাম কৰিব নোৱাৰিলে। কিন্তু সেইখিনি কাম কৰাহেঁতেন তেখেতে হয়তো সেই ঘৰখন ওচৰ চুবুৰীয়া ৰক্ষা পৰিলেহেঁতেন। আৰু এইটোও ঠিক যে আপোনাক কামোৰক বা মোক কামোৰক, যদি আমাৰ প্ৰতিৰোধ ক্ষমতা ভালে থাকে, আক্ৰমণ কৰিব নোৱাৰে। সেইটো এটা ফেক্টৰ থাকে।